प्रतिष्ठापक प्रधान आचार्य যুৱকান্ত দত্ত সংঘাতৰ শিশু নিকেতন ৰতনপুৰ গাঁৱত সভাপতি উদ্বোধনী অনুষ্ঠান সফল হয়। সংঘাতৰ শিশু নিকেতন ৰতনপুৰ সফল হয়। সংঘাতৰ শিশু নিকেতন ৰতনপুৰ গাঁৱত সভাপতি ৰূপালী জয়ন্তী শুভ উদ্বোধনী অনুষ্ঠান এক ঐতিহাসিক ক্ষণ। শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নে 25 বছৰত ভৰি দিলেহি। গতিকে আমি 25 গছ পন্থীৰে অহা সকলোক আমি বিশেষভাৱে শংকৰদেৱতা আৰু উলক যাচিলো। সকলোৰে মংগল কামনা কৰিম। অতিথিবৃন্দ, শিক্ষাগুৰুসকল, বিভিন্ন যুৱকান্ত দত্তই আগ্ৰহী কৰিছে। সত্যজিৎ হাজৰিকাই ইয়াৰ সহযোগিতা আগবঢ়াইছে। মানে কথা হ'ল কি, আমাৰ গৌৰৱ উজ্জ্বল 25 বছৰ মানে ৰূপালী জয়ন্তী বৰ্ষ আহিছে। গতিকে গোটেই আমাৰ প্ৰতিষ্ঠা কালৰ পৰা সকলো আহিছে, এগছি বন্তি জ্বলাই শুভ উদ্বোধনী অনুষ্ঠানটো কৰিছে। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী হ'ব। গতিকে আমি প্ৰথমতে আমি কি কৰিলোঁ, পতাকা উত্তোলন কৰিলোঁ। তাৰপিছতে 25 গছ বন্তি প্ৰজ্বলন, বিভিন্ন এই অনুষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত আহিলে। গতিকে উলহ মালহেৰে আমি অহা বছৰ যাতে আমি শান্তিপূৰ্ণভাৱে ৰূপালী জয়ন্তী অনুষ্ঠানটো আমি আৰম্ভ কৰিব পাৰোঁ, সকলোৰে আমি সহযোগিতা বিচাৰি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। অলপ পিছতে আমাৰ ৰূপালী জয়ন্তীৰ উৎসৱৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ আলোচনা আৰম্ভ হ'ব। সকলোৱে মনৰ ভাৱ ল'ম আমি কেনেকৈ অহা বছৰ ধুমধামেৰে ৰূপালী জয়ন্তী অনুষ্ঠানটো পাতিব পাৰোঁ। আমাৰ ৰতনপুৰ গায়ন পঞ্চায়তৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন এই অঞ্চলৰ এখন অন্যতম অগ্ৰণী অনুষ্ঠান। 2000 চনৰ 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটিয়ে আমাৰ অঞ্চলৰ কণ কণ শিশুসকলক শিক্ষাৰ দিশত পোহৰাই তোলা হৈছে। লগতে এই নিকেতনখন গঢ়ি তোলাত যিসকল ব্যক্তিৰ অহোপুৰুষাৰ্থ আছে, যিসকলৰ প্ৰচেষ্টাত এই নিকেতনখন গঢ় লৈ উঠিছে, তেখেতসকলক আজি এই গৌৰৱ উজ্জ্বল 25 বৰ্ষৰ যি বৰ্ষ গৰকিছে, সেই শুভক্ষণত তেখেতসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ এই অঞ্চলত হোৱা এই শিক্ষা অনুষ্ঠানটিয়ে সকলোকে পোহৰাই তোলক। আমাৰ নিকেতনৰ আচাৰ্যসকলৰ যি সেৱা, সেই সেৱাৰ প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উন্নতি লাভ কৰিছে। লগতে পৰিচালনা সমিতি সকলোৱে আমাক উৎসাহিত কৰিছে। আৰু আমি আজি এই সন্ধিক্ষণত আমি সকলো অঞ্চলবাসী ৰাইজক আমাক অনুপ্ৰাণিত কৰিবলৈ, লগতে সহায় সহযোগিতা আগবঢ়াই আমাৰ যি গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ তাক সাফল্যমণ্ডিত কৰাত যাতে সহায় কৰে, এই দিশত তেখেতসকলক সহায় সহযোগিতা আগবঢ়াবলৈ আজি আমি আহ্বান জনাইছোঁ। নমস্কাৰ।